সভা ব্যক্তিসকল বৃহত্তৰ ডিমৌ অঞ্চলত এটি অভাৱ পূৰ হ'বলৈ গৈ আছে। স্বৰগম মিউজিক ডান্স একাডেমি এই অঞ্চলৰ কণ কণ শিশুসকলৰ শাৰীৰিক মানসিক আৰু সাংস্কৃতিক উত্তৰণৰ হকে ভাতৃপ্ৰতিম তপন দাসে দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত আজি আৰম্ভ কৰিবলৈ লৈছে স্বৰগম মিউজিক ডান্স একাডেমি। আজি শুভ অনুষ্ঠানটি আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ, যিটো তালুকদাৰ উজ্জ্বল প্ৰদীপ চৌধুৰী তেওঁলোকৰ সপোনটো আজি সাকাৰ হ'বলৈ গৈ আছে। আমি আজি শুভ উদ্বোধন কৰিব লৈছোঁ। উদ্বোধন কৰাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ ইতিহাস প্ৰসিদ্ধ ৰামদিয়া মনসা মন্দিৰৰ সাধক তথা তান্ত্ৰিক সমাজকৰ্মী মাননীয় প্ৰমোদ বেজবৰুৱাদেৱক। তেখেতে আমাৰ মাজত যথাসময়ত আহি উপস্থিত হৈছে। আমি তেখেতক অনুষ্ঠানৰ আৰম্ভতে প্ৰথম বহাগত অকণমান মৰম যাচিবলৈ লৈছোঁ। আমি উদ্যোক্তাসকলক যাৱতীয় ব্যৱস্থা কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰথম বহাগ সদুকিলৈ ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ আমি মূল কাৰ্যসূচীলৈ যোৱাৰ প্ৰাৰম্ভতে আমাৰ মাজত কেইবাগৰাকীও আমি তেওঁলোককো এখনি ফুলাম গামোচাৰে মৰম যাচিবলৈ লৈছোঁ। আমাৰ মাজত কেইবাগৰাকীও সাংবাদিক সেয়েহে আমি সাংবাদিক বন্ধুসকলক এই চেগতে আমি মৰম যাচি তাৰ প্ৰাৰম্ভতে আমাৰ মাজত আছে কলিতা প্ৰাঞ্জল কলিতাকো এখনি ভাতৃ নৰেন দাস, প্ৰণৱ কলিতা আহিছিল, ব্যস্ততা হেতু তেওঁ যাব লগা হ'ল। আমি পৰৱৰ্তী সময়ত বিনীতাৰে মন আছে প্ৰীতি কলিতা সংগীত প্ৰশিক্ষক ৰূপে আমাক সহায় কৰিব। আমাক চিত্ৰকলা প্ৰশিক্ষক দুৰ্গেশ্বৰ কলিতা ব্যস্ততা হেতু অসমীয়া খবৰ কাগজৰ সাংবাদিক মাননীয় শ্ৰী অজন্ত চৌধুৰীদেৱক এখনি ফুলাম গামোচাৰে আমাৰ তৰফৰ পৰা মৰম যাচিবলৈ ওলাইছোঁ। তেখেতক মৰম যাচিব আমাৰ মৰমৰ ভাইটিয়ে। এতিয়া মই বাকীখিনি কাৰ্যসূচী আমাৰ মাননীয় শ্ৰী অজন্ত চৌধুৰীদেৱ
আমাৰ অভ্যাগতসকলক আমি ভিতৰত আহিবলৈ অনুৰোধ জনাইছোঁ। আমি শ্ৰদ্ধাৰ বেজবোৰে দিব। পৰম শ্ৰদ্ধাৰ ডিমুৰ মোৰ শ্ৰদ্ধাৰ ব্যক্তিসকল, পোনপ্ৰথমে মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা ৰাখিছোঁ যে ইয়াত উপস্থিত হোৱা যিসকল ব্যক্তি সকলোকে ভগৱানে কুশলে ৰাখক। এই অনুষ্ঠানটোৰ কথা আজি বহুদিনৰ পৰা আমাৰ তপন দাসে মোক জনাই আহিছিলে যে এখন তেওঁ ডান্স একাডেমি স্কুল খুলিব। মই তপনক ধন্যবাদ দিয়াৰ আগতে মই পোনপ্ৰথমে মই ধন্যবাদ দিম যিজন মহান ব্যক্তিয়ে এই অনুষ্ঠানটো কৰাৰ কাৰণে ভূমিখিনি দিছে আমাৰ কণ কণ ল'ৰা ছোৱালীৰ সুবিধাৰ কাৰণে। পোনপ্ৰথমেই মই আমাৰ উমেশ দাস ডাঙৰীয়া মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ এটা ধুনীয়া পদক্ষেপৰ কাৰণে যি ভূমিখিনিত এটা পোহৰ এন্ধাৰ পৰি থকা জেগাত পোহৰ বিলাবৰ কাৰণে এই ঠাইখন সুবিধা কৰি দিয়া হৈছে। তেখেতৰ মনৰ আশাটো পূৰণ হওক। আৰু আজি এই অনুষ্ঠানটোৰ যি প্ৰতিষ্ঠাপক তপন দাস, আমাৰ ডান্সৰ কাৰণে আগবাঢ়ি অহা জিতু, লগতে আমাৰ সংগীত প্ৰশিক্ষক আৰু আমাৰ মাইনা এজনী আছিল ডান্সৰ বিষয়ে শিকাব, প্ৰীতি কলিতা, তেওঁলোকক মোৰ হিয়া ভৰা মৰম যাচিছোঁ। মই আশা ৰাখিছোঁ যিখন এখন সংগীত বিদ্যালয় তৈয়াৰ কৰিবলৈ হ'লে তাত বিশেষকৈ তিনিটা বস্তু থাকিব লাগিব: গান অৰ্থাৎ গীত, নৃত্য, বাদ্য। সেইটোৱে হ'ব সংগীত বিদ্যালয়। তাতে সংগীত বিদ্যালয় প্ৰতিষ্ঠা হয় বা সংগীত বিদ্যালয় তৈয়াৰ হয়। এই কণ কণ শিশুসকলৰ কাৰণে যি আশা লৈছে, মই অঞ্চলৰ যিসকল সৰু সৰু ল'ৰা ছোৱালী আমাৰ আছে সকলোকে ইয়াত অন্তৰ্ভুক্ত কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। কাৰণ আমাৰ এই শিশুসকলেই হ'ল দেশৰ ভৱিষ্যত। এই শিশুসকলেই হ'ল আমাৰ উজ্জ্বল নক্ষত্ৰ। আমি প্ৰতিটো দিশতে যদি তেওঁলোকক আগবঢ়াই লৈ যাব পাৰোঁ তেতিয়াহ'লে ডিমুৰ লগতে অকল ডিমুৰ নাম নহয়, সমগ্ৰ অসমৰ নাম হ'ব। এই উদ্দেশ্যেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা ৰাখিছোঁ তপন ইয়াৰ কাৰণে সফল হওক। আৰু যিসকল ইয়াতে সংগীত, ডান্স, আৰ্ট এইবিলাকত জড়িত থাকিব তেওঁলোকৰো কষ্টবোৰ পূৰণ হওক আৰু তেওঁলোকৰ ভৱিষ্যত এটা চলা পথ মুকলি হওক। তাৰ কাৰণে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা ৰাখিছোঁ। মই আচলতে এনেকুৱা অনুষ্ঠান এটা উদ্বোধনী কৰিবৰ কাৰণে পাম বুলি মই ভবা নাছিলোঁ। স্কুলখন কৰিব বুলি কৈছিলে, কিন্তু মই এই অনুষ্ঠানটোত মই ভাগ ল'ব পাৰিম বুলি মই ভবা নাছিলোঁ। আজি এই অনুষ্ঠানটোত মোক উদ্বোধনী কৰিব দিয়াৰ কাৰণে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই নিজকে ধন্য মানিছোঁ। মোৰ অলপ আগতে এটা ফোন আহিছিলে জয়ন্ত মল্ল ৰামদেৱ আহিব, কিন্তু সেই প্ৰগ্ৰেমটো মই কেঞ্চেল কৰি ইয়াত উপস্থিত হৈছোঁ। কাৰণ জয়ন্ত মল্ল হ'ল এটা মন্ত্ৰী, 5 বছৰ থাকিব, তাৰপিছত নাথাকিব পাৰে। কিন্তু এই আমাৰ সৰু সৰু ল'ৰা ছোৱালীবোৰ আৰু আমাৰ এই সমাজখন আমি সদায় লগ লাগি থাকিব লাগিব আৰু সদায় আমি ইয়াৰ পৰা পোহৰ বিলাৰ কাৰণে চেষ্টা কৰিব লাগিব। এই আৰ্ট, ডান্স, গানেৰে আমি যাতে সকলোকে মোহিত কৰিব পাৰোঁ, আমাৰ কণ কণ ল'ৰা ছোৱালীবিলাকে বিশ্ব দৰবাৰত যাতে নাম কৰিব পাৰে, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা ৰাখিছোঁ। আৰু এই অনুষ্ঠানটো মই শুভ উদ্বোধনী কৰোঁ বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ।
তেখেতে বহুত কম সময়ত খুব উত্তম তথা বহুমূলীয়া ভাষণ প্ৰদান কৰিলে আমি তেখেতৰ সুস্বাস্থ্য বেছিভাগে আমি ভাল গীত গাই বাঁহী বজাই গগনা বজাই কুটুলি বজাই নৃত্য শিকাই আমি তেখেতকো প্ৰথম বহাগত লগ পাই স্বৰ্গম মিউজিক ডান্স একাডেমীৰ তৰফৰ পৰা এখনি গামোচাৰে সামান্য মৰম যাচিবলৈ প্ৰয়াস কৰিছোঁ আমি তপন নাচক এখনি গামোচাৰে মৰম যাচাৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু লগতে এই বিদ্যালয়খনত তেখেতৰ সম্পূৰ্ণ সহযোগ আমি কামনা কৰিছোঁ এই চেগতে আমি উপস্থিত থকাত আমি ধন্য মানিছোঁ আৰু তেখেতক খুব চমুকৈ দুষাৰ ক'বৰ বাবে আমি অনুৰোধ জনাইছোঁ सर्वे वै सुखिनः सन्तु सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा पश्येत् दुःखभाग्भोः সকলোৰে মংগল হওক সকলোৱে সুখী হওক আনন্দৰে এই নতুন বহাগৰ পৰা জীৱন সুখময় কৰি আগবাঢ়ি যাওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আজি ইয়াত উপস্থিত থকা আজিৰ এই অনুষ্ঠানটোৰ উদ্বোধক সন্মানীয় তেজ বৰুৱাদেৱ বিভিন্ন কালচাৰেল প্ৰগ্ৰেমৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত সমবেত ৰাইজ সঁচাকৈ এটা আনন্দৰ দিন আজি এই ঠাইত ভিতৰুৱা ঠাইত এখন সংগীত বিদ্যালয় আজি প্ৰতিষ্ঠা হ'ল আৰু এই সংগীত বিদ্যালয়খনে হয়তো এই বৃহত্তৰ অঞ্চলত এটা জ্যোতি প্ৰকাশ কৰিব আমি এটা কথা জানো যে লোক সংস্কৃতিৰ এটা ডাঙৰ বিষয় হৈছে লোককলা আৰু সেই লোককলাৰ বিভিন্ন ভাগবিলাক আমি পাওঁ তাৰ ভিতৰত লোক পৰিবেশ কলা এটা গুৰুত্বপূৰ্ণ য'ত আমি লোক সংস্কৃতিক বিভিন্ন ধৰণে আমি পৰিৱেশন কৰি যাব পাৰোঁ এই পৰিৱেশন কৰা লোক পৰিবেশ কৰা সংগীত নৃত্য গীত আৰু অভিনয় এই তিনিটা বিশিষ্ট বিষয় সন্নিৱিষ্ট হৈ আছে গীত গালে আমাক অভিনয় লাগে আৰু এই অভিনয়ৰ মাজেৰে আমি আমাৰ মন আকৰ্ষণ কৰিব পৰা যোগ্যতা আমি অৰ্জন কৰোঁ এটা কথা ঠিক যে যিসকল সৰু সৰু ল'ৰা ছোৱালী এই ল'ৰা ছোৱালীবিলাকে ভৱিষ্যত কি হ'ব সেইটো যদিও আমি ক'ব নোৱাৰোঁ তেওঁলোকৰ কিন্তু এটা আভ্যন্তৰীণ অনুভূতি এটা সদায় বিৰাজমান হৈ আছে এই আভ্যন্তৰীণ অনুভূতিটোক আমি মুকলি কৰিব পাৰোঁ এনেকুৱা অনুষ্ঠানবিলাকৰ জৰিয়তে অৰ্থাৎ এই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ যিবিলাক প্ৰতিভা অৰ্থাৎ অন্তৰ্নিহিত যিবিলাক প্ৰতিভা এই প্ৰতিভাবিলাকক মুকলিকৈ উলিয়াই অনাৰ এটা মাধ্যম হৈছে সংগীত বিদ্যালয় অৰ্থাৎ কোনোবা এজন ল'ৰা বা ছোৱালীয়ে গীত গাই ভাল পায় অৰ্থাৎ গীতৰ প্ৰতি আকৰ্ষণ বেছি কাৰোবাৰ নৃত্যৰ প্ৰতি আকৰ্ষণ বেছি কাৰোবাৰ অভিনয়ৰ প্ৰতি আকৰ্ষণ বেছি আমি কিন্তু এনে গম নাপাওঁ কিন্তু এই অনুষ্ঠানৰ মাজেৰে যেতিয়া এইবিলাক পৰিৱেশন কৰিবলৈ দিয়া হয় তেতিয়া এই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ এই সুপ্ত প্ৰতিভা লাহে লাহে জাগ্ৰত হয় আৰু এটা সময়ত তেওঁ এজন ভাল অভিনেতা ভাল নৃত্য প্ৰদৰ্শী অথবা ভাল সংগীতজ্ঞ হিচাপে পৰিগণিত হ'ব পাৰে মানুহৰ জীৱনৰ কৰ্মৰ শেষ নাই কিন্তু প্ৰত্যেকজন মানুহৰ সকলোবিলাক দিশৰ ওপৰত সমানে অধিকাৰ নাথাকে কিন্তু একোটা বিশেষ দিশৰ ওপৰত অধিকাৰ থাকে কামনা কৰা নাই আজি আমি আশা ৰাখিছোঁ এই যিটো অনুষ্ঠান ইয়াত আজি আৰম্ভ কৰা হ'ল ই যাতে ম্লান হৈ নাযায় অৱহেলা অনীহা এইবিলাকে আচলতে অনুষ্ঠানবিলাকক ম্লান কৰি পেলায় টকা পইচা বিচাৰিলেও আমি প্ৰয়োজন নাই যদি আমি এজন মানুহ গঢ়িব পাৰোঁ এই অনুষ্ঠানৰ মুখ্য কথা এটাই যে আমি এজন মানুহ উলিয়াই দিম তেওঁ কেনেকুৱা হ'ব তেওঁ হাততে হাত ভৰি চকু কাণৰ মানুহ নহয়
তেওঁ এজন ভাল সংগীতজ্ঞ, ভাল নৃত্য প্ৰতিযোগী অথবা ভাল অভিনেতা হিচাপে আমি ইয়াৰ পৰা উলিয়াই পঠাব পাৰিম। এই অনুভূতিটো পূৰ্ণৰূপে বজাই ৰাখিবলৈ অনুষ্ঠানটো যাতে অকালতে মৰহি নাযায় তাৰ বাবে উদ্যোক্তাসকলক আৰু নৱ প্ৰজন্মৰ এটা আদৰ্শ হিচাপে সৃষ্টি হ'ব পাৰে তাৰে কামনা কৰি আৰু সকলোলৈ মই আন্তৰিক ধন্যবাদ যাচি এই অনুষ্ঠানৰ কৰ্মকৰ্তাসকলক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি আৰু ৰঙালী বিহুৰ শুভেচ্ছাৰে সামৰিছোঁ। নমস্কাৰ। সকলোৱে গতিকে আমাৰ এই বিদ্যালয়ৰ প্ৰশিক্ষক বৃন্দৰ হৈ কিছু কাছক খুব চমুকৈ দুআষাৰ কোৱাৰ বাবে আমি অনুৰোধ জনাইছোঁ। ফাষ্টিভেল ৰাইজলৈ মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই পোনপ্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিবলৈ ওলাইছোঁ ভাতৃপতি তপন দাসলৈ সংগীত বিদ্যালয় আছে চ'চাইটি ইৰিদম সংগীত বিদ্যালয় বুলি। আৰু মই সংগীতৰ লগতে বাদ্যযন্ত্ৰীও মই কীবৰ্ড বজাওঁ। বাদ্য মোৰ বিহুৰ অনুষ্ঠান চলিয়ে আছে। গতিকে মই গান আগতে গাইছিলোঁ, এতিয়া মই অনুষ্ঠান নকৰোঁ। মই থিয়েটাৰতো গান গাইছিলোঁ শংকৰদেৱ সংগীত বিশ্ববিদ্যালয় মধ্যপ্ৰদেশ, তাতে 1 বছৰ মই সংগীতৰ কোৰ্চ কৰিছিলোঁ। এতিয়া মই ৰিগেট মোৰ যথেষ্ট ষ্টুডেণ্ট আছে ইয়াতে সংগীতৰ বাহিৰত, আৰু এতিয়া মোৰ ষ্টুডেণ্টে বহুত আগবাঢ়ি গৈছে। গুৱাহাটী এনেকুৱা ভাল ভাল মিউজিক ডাইৰেক্টৰ হৈছে যে ৰিগেটো আছে, বহুত ভাল ভাল গান গোৱা ছোৱালী। গতিকে সেই হিচাপে ইয়াৰ পৰা যেন ভাল ভাল ষ্টুডেণ্ট ওলাওক তেনেকুৱা পাৰফৰ্মিং কৰাৰ কাৰণে গান হওক, ডেন্স হওক বা বাদ্যযন্ত্ৰী হওক, এইখিনি কৈ মোৰ লগতে গোটেই ৰাইজলৈ মোৰ আকৌ একবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মাননীয় সংগীত প্ৰশিক্ষক কিশোৰ দাস বেদলৈ তেওঁৰ বহুমূলীয়া ভাষণৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে আমাৰ ইয়াৰ পিছৰ অনুষ্ঠান আছে প্ৰসাদ বিতৰণ। গতিকে মই আমাৰ উপস্থিত সমূহ সন্মানীয় ব্যক্তিসকলক নিজৰ নিজৰ আসনত আপোনালোকৰ আসনত অভিৱস্ত হওক। আমাৰ প্ৰসাদ বিতৰণ কাৰ্যসূচী আছে। ধন্যবাদ। ভালো পিছত দেখিয়ে দিয়েছে না এটা এটা খুব শুভ লক্ষণ। কাৰণ বহাগৰ প্ৰথম দিনটোতে তপন দাসে এখন স্কুল বনালে, তাৰ কাৰণে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এই অনুষ্ঠানটো উদ্বোধনী হ'ল। মই আশা ৰাখিম যাতে এই অঞ্চলৰ ল'ৰা ছোৱালী আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত নাম কৰিব পৰা হয়। মই প্ৰশিক্ষকসকলক অনুৰোধ জনাইছোঁ, এটা কাম কৰিলে যাতে সেই কামটোৰ নাম আমাৰ শিশুসকলক শিক্ষা দিয়াৰ যিটো প্ৰয়াস কৰিছে যাতে আধৰুৱা নহয়, খুব ভাল ধৰণে যাতে শিক্ষাখিনি দিয়ে। অভিভাৱকসকলে মেইন গুৰুত্ব, কাৰণ কিয় এজন শিক্ষকত কৰি 100জন শিক্ষকৰ ওপৰত এজনী মাতৃ, 100জন শিক্ষকৰ ওপৰত এজনী যদি সৎ মাতৃ হয় 100জন শিক্ষকৰ ওপৰত হয়। গতিকে অভিভাৱকে নিশ্চয় গুৰুত্ব সহকাৰে ল'ব লাগিব। ভাল লাগিছে আৰু মই খুব ভাল লাগিছে। আৰু এই অনুষ্ঠানটো ফিতা মই কাটিলোঁ আৰু উদ্বোধনী অনুষ্ঠানটো আজি সঁচাকৈ ভাল লাগিছে। গণ্যমান্য ব্যক্তিসকল আছে, আমাৰ এই সাহিত্য সভাৰ সভাপতি মহোদয় আছে, আমাৰ ঢোল বাদক ডাঙৰীয়াও আছে, বহুত বিশিষ্ট ব্যক্তিসকল আছে। খুব ভাল লাগিছে।